অসমীয়াৰ হিয়াৰমুঠু প্ৰজন্মে সংগীতেৰে মোহিত কৰা সাৰ্থৱ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ খবৰ সমগ্ৰ ৰাজ্যক শোকস্তব্ধ কৰি তুলিছে। শিল্পীগৰাকীয়ে নিজৰ সুৰৰ যাদুৰে অসমক বিশ্বমঞ্চত প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ এই অকাল প্ৰয়াণে সৰ্বস্তৰৰ অসমবাসীৰ হৃদয়ত এক শূন্যতাৰ সৃষ্টি কৰিছে। মহান শিল্পীগৰাকীৰ বিদেশী আত্মাৰ শান্তিৰ বাবে ৰাজ্যজুৰি দল সংগঠন প্ৰতিষ্ঠান আৰু অনুৰাগীয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জোনাইতো অনুষ্ঠিত হয় গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জোনাই শ্বহীদ বেদী প্ৰাংগণত সদৌ-অসম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানে এক বিশাল দৰ্শকৰ সমাগমৰ পৰিণতি লাভ কৰে। অনুষ্ঠানত সদৌ-অসম ছাত্ৰ সন্থাৰ নেতাকৰ্মীৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, জ্যেষ্ঠ নাগৰিক, বিভিন্ন সামাজিক প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা আৰু সহস্ৰাধিক অনুৰাগী উপস্থিত হৈ মহৎ শিল্পীজনৰ আত্মাৰ শান্তি কামনা কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত বক্তাসকলে কৈছে, জুবিন গাৰ্গ কেৱল এটা নাম নহয়, তেওঁ এটা যুগ, এখন সম্পূৰ্ণ সংস্কৃতিৰ ভৱন। শিল্পীগৰাকীৰ প্ৰয়াণৰ খবৰে সমগ্ৰ ৰাজ্যতে আৱেগেৰে ভৰি পৰিছে। অনুৰাগীৰ চকুত চকুলো আৰু হৃদয়ত অপূৰ্ণতা শূন্যতা দেখিবলৈ পোৱা গৈছে। সমবেত হৈছোঁ আমাৰ অসমৰ মাটি পানীৰ সৈতে সংপৃক্ত হৈ থকা এগৰাকী শিল্পী ভূপেন হাজৰিকাৰ পিছতে যাক অসমৰ হিয়াৰ আমঠুৰূপে অসমীয়া জনজীৱনে গ্ৰহণ কৰিছিলে, অসমৰ যুৱচামৰ হাৰ্টথ্ৰু হিচাপে জনাজাত জুবিন দা আমাৰ মাজৰ পৰা অকালতে গুচি গ'ল। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিলে। সেই নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰি থকা সময়ত এটা দুৰ্ঘটনাত পতিত হৈ অকালতে আমাৰ মাজৰ পৰা এটা প্ৰতিশ্ৰুতিপূৰ্ণ সম্ভাৱনাময় অসমীয়াৰ ভৱিষ্যত আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আজি কথা ক'ব নোৱাৰোঁ, এটা অনুষ্ঠানে এটা আমাৰ মৃত্যু হৈছে, অসমীয়া জাতিৰ স্বাভিমান এটা মৃত্যু হৈছে, অসমীয়া জাতিৰ চিনাকি এটা মৃত্যু হৈছে। অসমীয়া জাতিয়ে যেতিয়া দুখত থাকে জুবিনৰ এটা মাতেই সেই অসমীয়া জাতিটোক নিৰাপত্তা দিছিলে। যিজন মানুহে কোনো কালে আপোচ কৰা নাছিলে, যিজন মানুহে জুইক জুই বুলি কৈছিলে, যিজন মানুহে সঁচাক সঁচা বুলি কৈছিলে, কেতিয়াও প্ৰলোভনত বিপথে পৰিচালিত হোৱা ব্যক্তি নাছিলে। এগৰাকী আপোচহীন, ক্লান্তহীন এগৰাকী যোদ্ধা আছিলে, শিল্পী আছিলে, মাটিৰ মানুহ আছিলে। এই মানুহজনক হেৰুৱাই আজি অসমবাসী সঁচাকৈ মৰ্মাহত হৈছোঁ। আজি বৰ বেছি কথা কোৱাৰ সাহস নাই। এটা কথাই তেওঁৰ মৃত্যুৰ সময়ত এই কথাটো স্মৰণ কৰিবলৈ অসমীয়া জাতিক তেওঁ আহ্বান কৰি গৈছিলে। ধুমুহাৰ হতে মোৰ বহু যুগৰ নাচোন, ধুমুহাৰ হতে মোৰ বহু যুগৰ নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন বুলি কৈ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। মই জুবিনৰ নশ্বৰ দেশ আমাৰ অসমত হয়তো দুদিনমানৰ পিছত আহি পাব, কিন্তু আজি আমি জনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ইয়াত বিশিষ্ট নাগৰিকৰ উপস্থিতিত আমি ইয়াত সমবেদনা জ্ঞাপন কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিনৰ আত্মাৰ শান্তিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা অৱলম্বন কৰিছোঁ। তেওঁৰ বিদেশ আত্মাই চিৰশান্তি লাভ কৰক, মই তাকে কামনা কৰিছোঁ।